নগাঁও জেলার মাগুরমারি শ্রমিক প্রতারণা ঠিকাদার আব্দুল কাদিরের মরিপুতিকেটির আব্দুল কাদির নামৰ লোকজনে 10 জন শ্রমিকক কাম দিয়াৰ প্ৰলোভনেৰে লংকা জংঘলৰ মাজত আবদ্ধ কৰি ৰখাৰ অভিযোগ। বিগত 1.5 মাহে লংকাৰ এক ঘন জংঘলৰ মাজত কামত নিয়োজিত কৰি পাৰিশ্ৰমিক নিদিয়াৰ অভিযোগ। আব্দুল কাদিৰ নামৰ নামদাৰী ঠিকাদাৰজনে শ্ৰমিকসকলক কামত লগাই গুচি অহাত শ্ৰমিকসকলে কামৰ পাৰিশ্ৰমিক নোপোৱাৰ উপৰিও থকা খোৱা সময়মতে নিদিয়াৰ লগতে বাউণ্ডাৰীৰ ভিতৰত আবদ্ধ কৰি ৰখাৰ অভিযোগ। 1.5 মাহে বিভিন্ন আতিশয্যৰ বলি খোৱা 10 গৰাকী শ্ৰমিক নিশা কোনোমতে নিজৰ প্ৰাণ লৈ পলায়ন কৰি উপস্থিত হয় ৰূপহীঘাট আৰক্ষী থানাৰ সন্মুখত। প্ৰবঞ্চক ঠিকাদাৰ আব্দুল কাদিৰৰ বিৰুদ্ধে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগী শ্ৰমিকৰ। নিউজ ডেস্ক রিপোর্ট। ঘটনাটো হৈছে মোৰ গাঁও মাগুৰমাৰি সামগ্ৰী কাউমিল মাগুৰমাৰি। মোৰ কৈছে কামত যাব লাগে ইটো কি লংকাত বুলি লংকাৰ পৰা ক'ত জানো লৈ গ'ল আমি এইটো নাজানো। এই পাহাৰৰ ভিতৰত এই তাত গৈ পেলাই আব্দুল কাদিৰ মুৰিপুতি কাটি তাকে লৈ গ'ল মোক আমাক। তাত গৈ পেলাই 3-4 দিন সেই তাতে আছিল। তাত থৈ আহিলে তাৰপিছত 3-4টা মানুহ তাতে আছিল কি জানো সিহঁতেও এই লেবাৰ কণ্টেক্ট এটা থৈ আহিছিল। আমাক খানা বনাই একো নিদিয়ে, পইচা খুজিলে। আমি 1.5 মাহ হৈ গ'ল। এতিয়া ঘৰৰ পৰা পইচা লৈ পেলাই আমি লংকা খোজকাঢ়ি আহি পেলাই ঘৰৰ পৰা পইচা লৈ আমি লৈ আহিছো আৰক্ষী থানাত। কিমান দিন ৰাখিছে? 1.5 মাহ ৰাখিছে। আমাৰ 1 টকাও দিয়া নাই। কি কামৰ কাৰণে লৈ গৈছিলে? ঢালাই কাম, লেবাৰ কাম পকা কামৰ কাৰণে। নি পেলাই কি কামত লগাইছিলে? এইবিলাক কামতে লগাইছে। কামটো এইটো দিছে। খানাটো অকল দাইলে খাইছো আৰু আলুৱে খাইছো। এদিনো মাছও পোৱা নাই, ব্ৰইলাৰো পোৱা নাই। পইচা 1 টকাও দিয়া নাই। ৰাতি 12টালৈকে কাম কৰিব লাগে, আকৌ 6টা উঠিব লাগে, আকৌ গোটেই দিন কাম কৰি আকৌ ৰাতি 12টালৈকে কৰিব লাগে। 6টালৈকে উঠাই দিয়ে, নহলে মাৰধৰ কৰে। এনেকুৱা হাৰাশাস্তি দি আছে, আবদ্ধ কৰি ৰাখিছে, আহিব নোৱাৰো। আজি কালি ৰাতিপুৱা 12টালৈকে কাম কৰি পেলাই আমি গোটেইকেইটা লৈছো, আমি ওলাই যামগৈ। ইয়াত আৰু নাথাকো, ইয়াত থাকিলে মৰিম। আপোনালোক কিমান জনক নিছিলে? আমি 10 জন আছিলো। 10 জন। আপোনালোকে তাৰ পৰা কি পলাই আহিছে? এতিয়া পলাই আহিছিল। আবদ্ধ কৰি ৰাখিছিল। আবদ্ধ কৰি ৰাখিছিলে। এতিয়া খানা চানা একো নাই। এইবিলাক যি খানা দিয়ে দালি আলু এইবিলাক আমি খাব নোৱাৰো। আপোনালোকে ইমান দিনে কাম কৰিছে, আপোনালোকে মাননি দিছে নাই? পইচা দিছে? 1 টকাও দিয়া নাই আমাক। দিয়া নাই। তাত খৰচটো এইটোও দিয়া নাই। আমি যে এইবিলাক কিবা কিবি আমি যে খাই থাকো এইবিলাকো নাই। এটা দোকান নাই, এইবিলাক একোৱে নাই। এটা জংঘলৰ মাজত এটা হোষ্টেল নাই, কিবা কিবি হৈ আছে, ইয়াত দিছে। আমি একো ইয়াৰ 1.5 মাহ ৰৈছো, ইয়াৰ বাহিৰত একো চোৱা নাই। ইয়াৰ ভিতৰতে আছো, তলাখন লগাই থৈছে। আপোনালোকৰ ঘৰ ক'ত বুলি ক'লে? মাগুৰমাৰি কাউমাৰি মাগুৰমাৰি। যোনটো ল'ৰা নিছিলে তাৰ নাম আব্দুল কাদিৰ মুৰিপুতি কাটি। এতিয়া ক'ত আছে? এতিয়া শুনিছো কেৰেলাতে আছে বুলি। তাই লৈ গৈছিল আমাক, থৈ পেলাই আহি গ'ল। আপোনালোকক থৈ গুচি আহিলে? তাৰপিছত পইচা খুজিছে আমাক। পইচাটো ঘৰত দিব লাগে, সপ্তাহিক কাম কৰি আমি ঘৰত পঠাব লাগে পইচা। কৈ আছে যে সিহঁতৰ তাকে লাগে, আব্দুল কাদিৰক কথা পাতিব লাগে। কাদিৰক ফোন কৰিলে ৰিচিভ নকৰে। এনেকুৱা চিষ্টেমত আমি 1.5 মাহ আছো। আপোনালোকক নি পেলাই আপোনালোক পইচা পাতি দিয়া নাই? পইচা পাতি 1 টকা দিয়া। পইচা বিচাৰিলে কাদিৰৰ কথা আবদ্ধ কৰি ৰাখিছিলে। আবদ্ধ কৰি ৰাখিছে ঘৰৰ ভিতৰত। ঘৰৰ ভিতৰত যাব দিয়া নাই? বাহিৰত মানে কাম কাজ কৰিব পাৰো। চাৰিওফালে মানুহ আছে, চিকিউৰিটি আছে। বাহিৰত চিকিউৰিটি কৈ দিছো ওলাব যে নোৱাৰে, আমাক ওলাব নিদিয়ে। কালি ৰাতি 12টালৈকে কাম কৰি আমি গোটেইকেইটা প্ৰগ্ৰাম কৰিছো, আমি ওলাই যামগৈ। তাৰপিছত 3টালৈকে আমি ওলাই আহিলো। আহি পেলাই খোজকাঢ়ি লংকা লৈ আহিলো। আহি পেলাই ঘৰত ফোন কৰি তাৰপিছত পইচা ল'ম। মই থানাত যাম বুলি ভাবিছিলো। থানাত গৈছো, সিহঁতে আকৌ আবদ্ধ কৰি ৰাখে থানাত। সেইকাৰণে আমি থানাত যোৱা নাই, চিধা ৰূপহী থানাত আহি গলো। কিমান জন আহিছে আপোনালোকে? এতিয়া 10 জন আহিছে। কি আহ্বান জনাব? এইটো আহ্বান মানে আমাৰ পইচা লাগে, আমি দুখীয়া মানুহ, কাম কৰিছো, পইচাটো লাগে। আপোনালোকৰ লগত কি প্ৰবঞ্চনা কৰিছে নেকি কাদিৰে? নহয়, ইয়াৰ লগত কথাই নাই। তাত দি থৈ আছে, তহঁতে কাম কৰ, ইয়াত পইচা দিব, মই আহি আছো কৈ পেলাই আহা আছে। এইটো এতিয়া খবৰেই নাই। এইটোৱে নিজাম আৰু বেছি নাই। ইয়াত পইচা দিলে সমস্যা নিদিয়ে। কাদিৰে প্ৰবঞ্চনা কৰি আমাৰ ইয়াত তাত আবদ্ধ কৰি ৰাখি সিহঁত ঘৰত আহি গুচি আহিলে। আপোনালোকে কাম কৰিছে, পইচাখিনি কাদিৰে লৈ ল'লে নেকি? কাদিৰে সেইটো ক'ব নোৱাৰে। তাত খুজিলে কয় কাদিৰে দিব, তাত খুজিলে ক'লে কাদিৰে দিব। কাদিৰক ফোন কৰিলে ৰিচিভেই নকৰে। আমি তাত খুজিলে পইচা নিদিয়ে, 1 টকা আমাক দিয়ে ন। ঘৰত পইচা সপ্তাহ লাগে, সপ্তাহ পইচা লয়। আমি দুখীয়া মানুহ, সপ্তাহত পইচাটো পঠাবই লাগে। পইচা খুজিলে কাদিৰে দিব, এনেকুৱা কৈ থাকে। তাৰপিছত কালি ৰাতি 12টাত কাম কৰি 12টালৈকে কাম কৰিছো। 8টা বজাৰ গোটেই দিন